सुबह मन के जोहार और अरे मन कैसन है आशा करना सभी मन भले है। और आज हमने जा रही माने आज मैं जा रहा स्वर्गीय मार्टिन डांगेर श्रद्धांजलि प्रोग्राम में जे मेजिंगजुली खेलपथर में आशा के द्वारा आयोजन करल रहे। और ये प्रोग्राम बहुत गोरमारा अच्छा गांव से पंचायतर होला सभापति देवको और आरो बहुत आमार जगह गोरमारा से गांव आ रहा है पंचायतर जे मार्टिन डांग देव सभानेत्री के बायदको जे सांग श्रद्धांजलि साथी मान जनाबार रहें अनुरोध ओकर जनाइছো। कर्म जीवन के जे सांग मान লগতে रहें আমাৰ और ৰাভা विभिन्न ছাৰ আছে जगह के ছাৰকো শ্ৰদ্ধাঞ্জলি विभिन्न জনাবৰ কাৰণে অনুৰোধ समाज के জনাইছো। আমাৰ বাইদেউ आए মেজেঞ্জুলি हैं মধ্য ইংৰাজী বিদ্যালয়ৰ कारण প্ৰধান শিক্ষয়িত্ৰী বাইদেউ, सबकर संगे আমাৰ वो মেজেঞ্জুলি अच्छा से প্ৰাথমিক रहे বিদ্যালয়ৰ और প্ৰধাन सबे শিক্ষয়িত্ৰী कोई বাইদেউ, ओकर दुख प्रकाश करथन সহ जे শিক্ষয়িত্ৰী বাইদেউ जैन की वो তেখেতসকলকো एक समाज सेवक रहे और পুষ্পাঞ্জলি सब অৰ্পণ কৰিবলৈ समाज অনুৰোধ के জনাইছো। संगे वो मिल के रहे और उकेर बहुत अवदान है हमनी के समाज में हमनी के बेलसिरी में बहुत खिनी अवदान है और से के लिए हमनी के बहुत লগতে सम्मान আমাৰ करा थी सम्मान जना थी और उकर साथ में बहुत सम्मान से उके श्रद्धांजलि जना थी जते उकर লগতে आत्मा বেলশ্ৰী जहाँ भी आहे উপৰচলা আঞ্চলিক शांति কমিটিৰ से रहो উপদেষ্টা उकर परिवार वाला अच्छा से বাবুল रहो কিষাণ দেৱো উপস্থিত আছে, उकी তেখেতকো कामना শ্ৰদ্ধাঞ্জলি करा জনাবৰ थी কাৰণে অনুৰোধ জনাইছো। और बहुत ही আমাৰ अच्छा दिन रहे आज और বেলশ্ৰী सभी যুৱ कोई কমিটিৰ साथ दिले সভাপতি प्रोग्राम के कार्यक्रम में সন্মানীয় মণিপ और পৰ্যাদেৱো উপস্থিত सब আছে, कोई তেখেত अच्छा সকলোকো से कर लें শ্ৰদ্ধাঞ্জলি জনাবৰ सेकर কাৰণে वास्ते অনুৰোধ জনাইছো। सभी को के बहुत बहुत मोर बटे से धन्यवाद जनाती और इरकम আমাৰ मौका सबके नहीं সুদৰ্শন आवेला বড়ো দাদা উপস্থিত আছে। और इकम काम करे के लिए भी सबके सौभाग्य लगेला इरकम सम्मान पाए के लिए भी सबके सौभाग्य लगेला से कर ले हमनी के सबके एक दिन तो मोरे कहे से कर ले सबे को के हमनी के ऐसा काम करे के लगी जते हमनी के मोरे के पीछे भी हमनी के मनुष्यमन याद कर पाए और उसने आज हमनी के स्वर्गीय मार्टिन डांग देव भी काम करके जा है जे ओके हमने स्मरण करके ओके श्रद्धांजलि जना थे। तो चला एक नज़र हमने ई प्रोग्राम के कजो खुशी के और जबई বেলশ্ৰী যুৱ কমিটিৰ সহ-সম্পাদক সুন্দৰমণি দেৱকো পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছো। যেহেতুকে हमनी के टीएमसी हॉस्पिटल में ओके मृत्यु होले करा से आज हमनी जी खुशखबा अनुष्ठित करली खुशखबा में आज हमनी के द्वितीय कार्यसूची है এই মৃত্যু আমাৰ বাবে অসহনীয় আছিল। এই অঞ্চলটোৰ বাবেও অসহনীয়, কাৰণ গড়মাৰা বুলি ক'লেই মাৰ্টিন ডাং এটা পৰিচিত ব্যক্তি। সমাজ জীৱনত তেখেতে যথেষ্ট অৱদান আগবঢ়াইছে। আদিবাসী জনগোষ্ঠীটোৰ কল্যাণৰ ক্ষেত্ৰতো বৃহত্তৰ ঢেকিয়াজুলি অঞ্চলত তেখেতৰ অৱদান যথেষ্ট আৰু সেই অভাৱ আমি কেতিয়াও পূৰণ কৰিব নোৱাৰিম বুলি আমি গণ্য কৰিছোঁ। আৰু খুব কম দিনৰ ভিতৰত মাৰ্টিন ডাঙৰ যি কৰ্মৰাজি চিৰযুগমীয়া কৰি ৰখাৰ স্বাৰ্থত বিশেষকৈ আৰু বৰচলা আঞ্চলিকৰ আচাৰ বিষয়ববীয়া বিনয় কিষাণ প্ৰমুখ্যে অশোক কিষাণ বাবলু কিষাণ যিসকলে এই উদ্যোগ ল'লে আমাৰ আন এগৰাকী জ্যেষ্ঠ সাংবাদিক বগাতপ্ন ডাঙৰীয়া, তেওঁৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল মাৰ্টিন ডাঙৰ। মই এই স্মৰিকাখন উন্মোচন কৰাৰ বাবে ৰাতুল নাথ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।
1995 চনৰ প্ৰায় মাৰ্টিন ডাঙৰ সান্নিধ্যলৈ আহিছিলোঁ আৰু এটা ডাইনেমিক এটা কঠিন কঠোৰ ডেছপাৰেট বুলি যাক ইংৰাজীত কোৱা হয় নেতৃত্ব ল'ব পৰা এজন সুদক্ষ যুৱক আছিল মাৰ্টিন ডাং সততাৰে আৰু আত্মবিশ্বাসেৰে আমাৰ লগত কাম কৰিছিল আৰু ঢেকীয়াজুলিৰ সমাজ জীৱনলৈ এটা ৰাজনৈতিক পৰিৱৰ্তন অনা যিসকল সেই সময়ৰ সংঘবদ্ধ যুৱক আছিল বা ৰাইজৰ প্ৰতিনিধিত্ব কৰা আমাৰ লগৰ সহযাত্ৰী আছিল তাৰ ভিতৰত আছিল মাৰ্টিন ডাং এজন অন্যতম আজি আমাৰ মাজত আমাৰ শিৱচৰণ চাহু ডাঙৰীয়া আছে আমি একেলগৰ সতীৰ্থ আছিলোঁ যদিও মই বয়সত ডাঙৰ আছিলোঁ এটা আত্মবিশ্বাসী ল'ৰাক আমি পাইছিলোঁ আৰু সদায় সততাৰে আৰু দৃঢ়তাৰে কাম কৰিছিল আৰু কোনোদিন বিশ্বাসযোগ্যতা তেওঁ কাৰো ওচৰতে মানে সকলোৰ ওচৰতে তেওঁ প্ৰতিপন্ন কৰিব পাৰিছিল আৰু সেই সকলো ৰাইজে আৰু উঠি অহা প্ৰজন্মই তেওঁক আদৰি লৈছিল তেওঁ ছাত্ৰ সমাজৰ নেতৃত্ব দিছিল সমাজ জীৱনৰ নেতৃত্ব দিছিল ৰাজনৈতিকভাৱেও তেওঁ দুপে আগবাঢ়ি গৈছিল আঞ্চলিক পঞ্চায়তৰ সদস্য পঞ্চায়তৰ প্ৰথম অগপদলৰ পঞ্চায়তৰ সভাপতি তাৰোপৰি ভাৰতীয় জনতা পাৰ্টীত যোগদানৰ পিছতো পঞ্চায়ত সভাপতিৰ দায়িত্ব পালন কৰি গৈছে এই অঞ্চলৰ এজন উৎকৰ্ষযুক্তচা আমাৰ এইগৰাকীক মই আজি বৰেণ্য হিচাপে মই কৈছোঁ আমি হেৰুৱাই আমি মৰ্মাহত হৈছোঁ আৰু আমাৰ যথেষ্ট সমাজ জীৱনলৈ ক্ষতি হ'ল বুলি মই নিজকে মই পতিয়ন দিব পৰা নাই যে আমি মাৰ্টিনক হেৰুৱা আমাৰ যথেষ্ট ক্ষতি হ'ল গতিকে মৃত্যু মানুহৰ জীৱন মানুহ মৃত্যু হ'বই ইয়াৰ চিৰাচৰিত বাস্তৱ সত্য কিন্তু সকলো মৃত্যু সহজভাৱে ল'ব পৰা নাযায় গতিকে পৰিয়ালৰ ফালৰ পৰা ইয়াৰ বিভিন্ন সংগঠন সন্মিলিতভাৱে তেখেতৰ চিকিৎসাৰ কাৰণে যথেষ্টখিনি চেষ্টা চলাইছিল তথাপি আমি তেখেতক আমাৰ মাজত ৰাখিব নোৱাৰিলোঁ মিল্টন ডাং বাবুকে ভি একটা আদিবাসী গামছা সে সম্বোধন লাগলে মই সম্পাদক রোহিত তাঁতি ডাঙৰীয়া গাঁও ধৈৰ্য নাই সেই তিনিটাই শোকবাৰ্তাটা আগবঢ়াই গ'লে মই সম্পাদক রোহিত তাঁতি ডাঙৰীয়াকে অনুৰোধ জনাই হেল্ল' আজিৰ এই সামূহিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত উপস্থিত থকা সকলো দল সংগঠন নেতৃবৃন্দ তথা সমাজসেৱক ৰাইজসকললৈ আমি সদৌ অসম অধিবাসী ছাত্ৰ সন্থা আছাই শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা আপোনাক সকলোকে আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা নিবেদিছোঁ আমি এইখিনিতেই প্ৰয়াত মাৰ্টিন ডাংদেৱ পৰিয়াললৈ আমি এই শোকবাৰ্তা আগবঢ়াবলৈ বিচাৰিছোঁ আপোনালোকৰ জ্ঞাতাৰ্থেই শোকবাৰ্তাটি মই পাঠ কৰি দিবলৈ বিচাৰিছোঁ সদৌ অসম অধিবাসী ছাত্ৰ সন্থা আছা শোণিতপুৰ জিলা সমিতি শোকবাৰ্তা ব্ৰহ্মা আদি কৰি যত ৰাম 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 মায়া শ্যাম মাজ অযোধ্যা ঘটি ঘটি যায় সমতে সত্যনা সনাতন ৰাম ৰাম আমি সচেতন নিয়োগত নাট জগায় ক্ষুদ্ৰ সুকিৰি বহু আশা কৰি সুপ্ৰকৃতি জীৱতে জগৰে কালসৰ্পে দৰ্শী হৰিতৰে চেতন তাৰ মুখৰ উপত্যে আমি ব্ৰহ্মেক্ষ কৰি খিচঞ্জীয় প্ৰতিনিধি দায়বদ্ধ কৃষ্ণক কৰি তাকো উদ্ধাৰ প্ৰতি প্ৰয়াত মাৰ্টিন ডাং পৰিয়ালবৰ্গলৈ বেলচিৰিজ চাহ বাগিচা মেজাংজুলি শোণিতপুৰ অসম মৃত্যু জীৱন যাত্ৰা নিকাৰণ পৰিশ্ৰমতে যদিও এই মৃত্যু দুখণ্ডৰ হৃদয়ে বিদাৰক আৰু মৰ্মান্তিক মৃত্যু মানুহৰ চিৰসন্ত লগৰী মৃত্যুৰ পৰা এই পৃথিৱীৰ কোনেও হাত সাৰিব নোৱাৰে সেৱা আকস্মিক